ভাৰত 24 চাই থকা আপোনালোক সকলোকে আদৰণি। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ সত্যানুসন্ধান। সত্যানুসন্ধানৰ মজিয়াত আজি আমি আলোচনা কৰিম মন্ত্ৰী গোটৰ প্ৰতিবেদনত 6 জনগোষ্ঠীৰ কি প্ৰত্যাশা। এই গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম। দীৰ্ঘদিনীয়া দাবী, দীৰ্ঘদিনীয়া প্ৰতিবাদ, দীৰ্ঘদিনীয়া আন্দোলনৰ পাছত অসমৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হ'ল বিধানসভাত দাখিলৰ পূৰ্বে ৰাজ্যিক কেবিনেটে এই প্ৰতিবেদন দাখিলৰ বাবে অনুমতি দিলে আৰু পৰৱৰ্তী সময়ত প্ৰতিবেদন দাখিল কৰা হ'ল। বিভিন্ন বিষয় লৈ ইয়াৰ চৰ্চা আৰম্ভ হৈছে। আটা চুকে ধৰি বহুতে এই প্ৰতিবেদনক আদৰণি জনাইছে, সমৰ্থন জনাই বহু মন্তব্য প্ৰকাশ কৰিছে। সেই সময়তে নিখিল বড়ো ছাত্ৰ সন্থাই জনজাতিকৰণৰ বিৰোধিতা কৰি কোকৰাঝাৰত প্ৰতিবাদী সমদল বাহিৰ কৰিছে, জোৰ লৈ সমদল বাহিৰ কৰা হৈছে। এনেধৰণৰ ঘটনাবোৰ হৈছে, বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সময়তে উল্লেখ কৰিবলগীয়া আৰু কিছু কথা আছে। ওৱান নৰ্থ ইষ্টত উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ গঠন হোৱা এই সংগঠনৰ ফালৰ পৰা আগৰতলাত আজি দীঘল সমদল উলিওৱা হৈছে। তাত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থত এনেধৰণৰ বহু কাম কৰি থকা হৈছে। এই বিষয় লৈ আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মন্ত্ৰী গোটৰ এই প্ৰতিবেদনত 6 জনগোষ্ঠীৰ কি প্ৰত্যাশা প্ৰতিফলিত হৈছে, এই বিষয় লৈ আমি আলোচনা কৰিম। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক নৃপেন খনিকৰ ডাঙৰীয়া। তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই আদৰিছোঁ গড়িয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদৰ সভাপতিৰ দায়িত্বত থকা নাজিম আহমেদ ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব পাৰিব। আমাৰ খিলঞ্জীয়াক লৈ যি সময়ত বিভিন্ন চৰ্চা অব্যাহত আছে, সেই সন্দৰ্ভত তেখেতে বহুখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিব। মই আদৰিছোঁ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপসভাপতি শুক্লেশ্বৰ দাস ডাঙৰীয়া। তেখেতৰ মতামত আপোনালোকৰ সন্মুখত উত্থাপন কৰিব। মই প্ৰথমে আহিছোঁ নৃপেন খনিকৰ ডাঙৰীয়াৰ ওচৰলৈ, আৰু ডাঙৰীয়াক মই এই বিষয়ে সুধিব বিচাৰোঁ, ক'ব বিচাৰোঁ। যি সময়ত আমাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হৈছে, ইয়াৰ পাছত এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব জনজাতিকৰণৰ এই বিষয়টোক লৈ, 6 জনগোষ্ঠীকৰণৰ বিষয়টোক লৈ প্ৰক্ৰিয়া আৰম্ভ হ'ব। টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, এই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিলে। আপুনি সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক হিচাপে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? ধন্যবাদ। NE24 ভাৰতৰ আজি এই সত্যানুসন্ধান প্ৰগ্ৰেমটোলৈ আমি ধন্যবাদ জনাইছোঁ। অসমৰ 6টা জনগোষ্ঠীৰ দীঘলীয়া দাবীটো আজি অসম বিধানসভাই যোৱাকালি কেবিনেটত এটা অনুমোদন দিছে, আৰু সেই অনুমোদন ইতিমধ্যে বিধানসভা চলি আছে। তেওঁলোকে কেইটামান প্ৰস্তাৱ আনিছে যে অসমৰ 6টা জনগোষ্ঠীক দীৰ্ঘদিনীয়া তেওঁলোকৰ যিটো জনজাতিকৰণৰ দাবী, এই দাবীটো আমি অলৰেডি এটা মীমাংসাত লৈ যাব বিচাৰিছোঁ, আৰু অসমৰ 6টা জনগোষ্ঠীৰ প্ৰাপ্য আমি দিব বিচাৰিছোঁ। আৰু এই প্ৰাপ্যটো দিবলৈ যাওঁতে তেওঁলোকৰ যিটো এতিয়া মডেলটি বনাইছে, আমি সেইটো দেখা পাইছোঁ যে অসমৰ 6টা জনগোষ্ঠীয়ে একেলগে জনজাতিকৰণৰ আন্দোলন কৰি আছে, আৰু তেওঁলোকে এতিয়া এই 6টা জনগোষ্ঠীক দুটা ভাগত বিভক্ত কৰিছে। মটক, মৰাণ আৰু অবিভক্ত গোৱালপাৰা, এই তিনিটা মটক, মৰাণ আৰু অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশীসকলক ST প্লেন, আৰু চুতীয়া, আহোম, আদিবাসী চাহ জনগোষ্ঠী, আদিবাসী চাহ জনগোষ্ঠী আৰু উজনিৰ যিখিনি কোচ ৰাজবংশী আৰু অবিভক্ত গোৱালপাৰাৰ পৰা যিখিনি কোচ ৰাজবংশী থাকি যাব, এইখিনিক লৈ পেলাই ST ভেলী বুলি তেওঁলোকে এটা নতুন কনচেপ্ট সৃষ্টি কৰিছে। আৰু ইতিমধ্যে আপোনালোকে জানে যে OBC যিটো 27% কোটা আছিলে, এই 27%টোৰ কোটাটোৰ পৰা তেওঁলোকে 15% এই যে চুতীয়া, আহোম কৰ্তন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, তেওঁলোকক এই ST পৰ্যায়লৈ লৈ অহাৰ কথা কৈছে। আৰু মটক, মৰাণ আৰু অবিভক্ত গোৱালপাৰা যিখিনি ST দিব বুলি কৈছে, তেওঁলোকৰ যিটো
আগৰ OBC কোটা আছিলে তেওঁলোকক সামৰি আগৰ যিটো ST কোটা আছিলে তেওঁলোকৰ লগত একেলগে যোগ কৰি পেলাই 15% বৃদ্ধি কৰা এটা সম্ভাৱনা। এতিয়া আমি দেখা পাইছোঁ যে এই দুটা ভাগত যে ভাগ কৰা হ'ল, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো মৰ্যাদা দুটা ভাগত ভাগ কৰিবলগীয়া হ'ল, এই কথাটো অলৰেডি আমি নতুনকৈ নকৰিলেও আপোনালোকে জানে যে চৰকাৰখনে সদায় এটা ৰাজনীতিজনে নিজৰ ক্ষমতাটো বাহাল ৰাখিবৰ কাৰণে বিভিন্ন ধৰণে কৌশল কৰি পেলাই তেওঁলোকৰ ব্যৱস্থাত কৰিবই, সেইটো আমি জানো। কিন্তু আমি এটা কথা কি কয়, অসমৰ BJP চৰকাৰখনক এটা ধন্যবাদো দিব লাগিব। কেলৈ ধন্যবাদ দিব লাগিব, যিহেতু আজি 4টা দশক ধৰি একেৰাহে যিটো আন্দোলন চলি আছিলে, আগৰ ইয়াৰ চৰকাৰ হৈ গৈছে, ভাৰতবৰ্ষৰ চৰকাৰ হৈ গৈছে, তেওঁলোকে কৈছিলে যে যিখিনি ইতিমধ্যে জনজাতি মৰ্যাদা পাই আছে তেওঁলোকে কোনো হানি বিঘিনি নোহোৱাকৈ অসমৰ এই 6টা জনগোষ্ঠীক জনজাতিকৰণ দিলে আমাৰ কোনো আপত্তি নাই। কিন্তু তেওঁলোকে কথাখিনি কৈ সেইটো প্ৰস্তাৱো দিলে, কিন্তু এটা কনচেপ্ট সৃষ্টি কৰিব পৰা নাছিলে। কিন্তু আজি BJP গভৰ্ণমেণ্টখনে, মুখ্যমন্ত্ৰীয়ে এটা কনচেপ্ট দি দিছে। এই কনচেপ্টটো এতিয়া সময়ত এইটো ইতিমধ্যে তেওঁলোকে কেবিনেটে অনুমোদন দিছে। অনুমোদন দিয়াৰ পাছত তেওঁলোকে কেবিনেটৰ পৰা দিল্লীলৈ পঠাব। দিল্লী গভৰ্ণমেণ্টে কেনেধৰণে কি ধৰণে আগবঢ়ায় সেইখিনি পাছত আপোনাৰ পৰ্যালোচনা হ'ব। কিন্তু যে এটা কনচেপ্ট এটা যে দি দিব পাৰিলে, সেইটোতো আমি অকণমান ধন্যবাদ দিছোঁ। ইয়াৰ ফলাফলটো কি হয় আমি সেইটো সময়ত দেখা যাব, আমি লক্ষ্য কৰি আছোঁ। যিহেতু এতিয়ালৈকে আমি দেখা পাইছোঁ বিভিন্ন নিউজত বা বিভিন্ন হেৰিয়তে যিখিনি এই বস্তুখিনি দেখা পাইছোঁ, কিন্তু কেবিনেটৰ কথাখিনি বা অসম বিধানসভাত তেওঁলোকৰ যিখিনি মন্ত্ৰীগোটৰ প্ৰতিবেদনখন এতিয়ালৈকে আমি প্ৰত্যক্ষ কৰা নাই। গতিকে তেওঁলোকে 25 তাৰিখে তাৰিখ দিছিলে, 25 তাৰিখৰ পৰা নোৱাৰি 27 তাৰিখৰ কথা ক'লে, 27 তাৰিখৰ পৰা আমি জানিব পাৰিছোঁ 29 তাৰিখৰ ভিতৰত কেবিনেটৰ প্ৰতিবেদনখন হয়তো ৰাজহুৱা হ'ব পাৰে। আৰু তেতিয়াহে আমি এটা স্পষ্ট ধাৰণালৈ আহিব পাৰিম বুলি আমি ভাবিছোঁ। খনিকৰ ডাঙৰীয়াই ঠিকেই কৈছে, সঠিক কথা কৈছে যে এই মুহূৰ্তলৈকে কোনো কথা স্পষ্ট হ'ব পৰা নাই, কোনো স্পষ্ট ধাৰণাৰ সৃষ্টি হ'ব পৰা নাই, কাৰণ এই প্ৰতিবেদন ৰাজহুৱা হোৱা নাই। প্ৰতিবেদন ৰাজহুৱা হ'লে বহুখিনি কথাই স্পষ্ট হ'ব পৰা যাব। মই খনিকৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আহিছোঁ নাজিম আহমেদ ডাঙৰীয়াৰ ওচৰলৈ, আৰু ডাঙৰীয়াক মই এই সন্দৰ্ভত এটা কথাই সুধিব বিচাৰোঁ যে 6 জনগোষ্ঠী লৈ জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হৈছে, বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া আমাৰ সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছে। আপুনি এই সন্দৰ্ভত আপোনাৰ কি প্ৰতিক্ৰিয়া? 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী, এই দাবীটোৱে আজি এই দাবীক লৈ পেলাই যি বিভিন্ন সময়ত আন্দোলন হৈছিলে ৰাজপথত, সেই দাবীৰ কিছু হ'লেও আজি ফলপ্ৰসূ এটা সমাধানৰ ফালে আগবাঢ়িছে। আজি মন্ত্ৰী গোটৰ যি গোট গঠন কৰি দিছিলে জনজাতি 6টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে, যি তেওঁলোকৰ মানে পৰিক্ৰমা থাকে, মানে বিভিন্ন দিশ অধ্যয়ন কৰি পেলাই অৰ্থনৈতিক, শিক্ষা, সামাজিক অৱস্থা ইত্যাদি, সেই তেওঁলোক মানে আগতে সেই গোটটোৰ অধ্যক্ষ আছিলে আমাৰ মুখ্যমন্ত্ৰী মহোদয়, এতিয়া মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আছে। তাৰ লগতে আছিলে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আছে, আৰু বৰ্তমান এজন পীযুষ হাজৰিকা আছে। তেওঁলোকে এই জনগোষ্ঠীকেইটাৰ জনগোষ্ঠী হ'ব পৰাকৈ যি মানে তেওঁলোকৰ যি দাবী কৰা মতে তেওঁলোকৰ যি সূত্ৰ থাকিব লাগে, সেই সূত্ৰ নিৰ্ধাৰণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছে। কালি কেবিনেটত এই প্ৰতিবেদন দাখিলৰ কাৰণে অনুমোদন হৈছিলে, আৰু আজি সেই প্ৰতিবেদনখন দাখিল হৈছে। কিন্তু যদিও দাখিল হৈছে, প্ৰতিবেদনখন আজি মানে ৰাজহুৱা মানে হোৱা নাই। গতিকে প্ৰতিবেদনত কি সন্নিৱিষ্ট হৈছে, 6টা জনগোষ্ঠীৰ পৃথকে পৃথকে কিবোৰ কথা তাত সন্নিৱিষ্ট কৰিছে আমি জানিব পৰা নাই। যি হ'লেও এই জনগোষ্ঠীকেইটাক মানে চুতীয়া, মৰাণ মটক, আহোম, কোচ ৰাজবংশী, চাহ জনগোষ্ঠীক, এই জনগোষ্ঠীক কেইটাক জনজাতিকৰণৰ বাবে যি পদক্ষেপ লৈছে বা জনজাতিকৰণৰ কাৰণে যি দাবী উত্থাপিত হৈ আহিছে জনগোষ্ঠীকেইটাৰ ফালৰ পৰা, আমি 100% সমৰ্থন নকৰিলেও আমি সমৰ্থন কৰোঁ। কিন্তু 100% বুলি এইকাৰণেই মই ক'বলৈ বিচৰা নাই, ইয়াৰ মাজত যি চাহ জনগোষ্ঠীটো অন্তৰ্ভুক্ত হৈ আছে, প্ৰকৃতাৰ্থত আমি ভাবোঁ বা সকলোৱে সেই কথাটো ভাবে
এটা জনগোষ্ঠী অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত হ'বলৈ হ'লে আমি ভাবোঁ যিটো জনগোষ্ঠী যিটো অঞ্চলত বাস কৰে, যিখন ৰাজ্যত বাস কৰে, প্ৰাথমিক চৰ্ত হ'ব লাগে নিশ্চয় সেই জনগোষ্ঠীটো সেইটো অঞ্চলৰ খিলঞ্জীয়া লোক হ'ব লাগিব। কিন্তু আমাৰ দুৰ্ভাগ্যৰ বিষয় থলুৱা লোক খিলঞ্জীয়া থলুৱা লোক হ'ব লাগিব বা খিলঞ্জীয়া থলুৱা হ'ব লাগিব। কিন্তু ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াৰ সংজ্ঞা এটা আন্তৰ্জাতিকভাৱে নিৰ্ধাৰণ কৰি থৈছে যদিও আৰু ভাৰতেও তাত সন্মতিসূচক স্বাক্ষৰ কৰি থৈছে যদিও পৃথকে পৃথকে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰেও খিলঞ্জীয়াৰ সংজ্ঞাটো মানে নিৰ্ধাৰণ কৰাটো উচিত আছিল। কিন্তু আমাৰ দুৰ্ভাগ্যৰ বিষয় অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আজিলৈকে আমাৰ এই দুটা অঞ্চলৰ আমাৰ অসমৰ কোনসকল লোক খিলঞ্জীয়াৰ আওতাত পৰিব সেই সূত্ৰটো আজিলৈকে নিৰ্ধাৰণ নকৰিলে বা সেই সংজ্ঞাটো নিৰ্ধাৰণ নকৰিলে অমীমাংসিত হৈ ৰ'ল। তাৰ মাজতে কথাটো হ'ল চাহ জনগোষ্ঠীৰ কথাটো। চাহ জনগোষ্ঠীটো আন্তৰ্জাতিক যিটো খিলঞ্জীয়াৰ সংজ্ঞা সেইটো সংজ্ঞা মতে এটা অঞ্চলত ঔপনিৱেশিক শাসন চলাৰ পূৰ্বলৈকে যিসকল লোক তাত বাস কৰে তেওঁলোকে খিলঞ্জীয়া, মানে ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা সংজ্ঞা মতে। সেইটো হিচাপতে যদি আমি বিচাৰ কৰোঁ তেনেহ'লে অসমত বাস কৰা যি বৃহৎ সংখ্যক এটা জনগোষ্ঠী আছে চাহ জনগোষ্ঠী, তেওঁলোকক ব্ৰিটিছে যেতিয়া অসমত উপনিৱেশ শাসন মানে আৰম্ভ কৰিছিলে তাৰে পিছত তেওঁলোকে অসমত চাহ খেতি কৰিবৰ কাৰণে তেওঁলোকক মানে অন্যান্য ভাৰতৰ অন্য ৰাজ্যৰ পৰা অসমলৈ লৈ আহিছিলে, মানে উৰিষ্যা, ঝাৰখণ্ড এনেকুৱা ৰাজ্যৰ পৰা। গতিকে সেইসমূহ ৰাজ্যসমূহত এই জনগোষ্ঠীটো আদিবাসী জনগোষ্ঠীটো উৰিষ্যা বা ঝাৰখণ্ডত খিলঞ্জীয়া হ'ব পাৰে, তাত আমাৰ ক'ব লগা নাই। কিন্তু অসমত তেওঁলোকে ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা সংজ্ঞা মতেই তেওঁলোক খিলঞ্জীয়াৰ আওতাত নপৰে আমি যি বুজোঁ। গতিকে এই স্ব জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীটোক সাঙুৰি দিয়াটো আমাৰ অলপ বুজিবলৈ অসুবিধা হৈছে। তথাপিতো আমি এটা কথা মানে স্বীকাৰ কৰোঁ, এই চাহ জনগোষ্ঠীটোৰ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ বা চাহ যিটো উদ্যোগ আছে সেই উদ্যোগ লৈ তেওঁলোকৰ মানে প্ৰচুৰ বৰঙণি আছে, তেওঁলোকৰ প্ৰচুৰ অৱদান আছে। আৰু এই জনগোষ্ঠীটো যিসকল এই চাহ বাগান এলেকাতে বাস কৰে তেওঁলোকৰ এলেকাবিলাকত মানে খোৱা পানী, স্বাস্থ্য, তেওঁলোকৰ শিক্ষা এইবিলাকৰ মানে যি ব্যৱস্থা হ'ব লাগে সেই ব্যৱস্থা মানে খুব মানে পুতৌজনক অৱস্থা। সেইটোৰ ক্ষেত্ৰত জনগোষ্ঠী হিচাপে তেওঁলোকৰ জীৱন ধাৰণৰ মান, তেওঁলোকৰ সন্তানসকলক শিক্ষা দীক্ষাৰ মান, স্বাস্থ্য সেৱাৰ উন্নত কৰিবৰ কাৰণে চৰকাৰে অন্যান্য ব্যৱস্থা লোৱাত আমাৰ কোনো আপত্তি নাই। কিন্তু মানে জনজাতি হিচাপে স্বীকৃতি দিয়াত আমাৰ কিছু আপত্তি আছে। গতিকে আমি ভাবোঁ দীৰ্ঘদিনে যি দাবীটো উত্থাপন হৈ আহিছিলে, বিভিন্ন চৰকাৰ আহিল, বিভিন্ন চৰকাৰ ভাঙিল গ'ল, প্ৰতিটো চৰকাৰে নিৰ্বাচনৰ সময়ত এই স্ব জনগোষ্ঠীৰ জনজাতিকৰণৰ মানে দাবীটো ইছ্যু হিচাপে ব্যৱহাৰ কৰে। প্ৰতিটো দলেই চৰকাৰ গঠন কৰিব পাৰিলে এই স্ব জনগোষ্ঠীক জনজাতিকৰণৰ মানে কৰিব বুলি আশ্বাস প্ৰদান কৰে। আৰু সেই আশ্বাসত আজি পৰ্যন্ত এই ছটা জনগোষ্ঠীয়ে তেওঁলোকক চৰকাৰৰ ফালে মানে মুখলৈ চাই বাট চাই তেওঁলোকৰ যি আগুৱা ভৰা কথা বিশ্বাস কৰিয়েই তেওঁলোক আজিলৈকে এনেকৈ পাৰ কৰিলে। আজি পৰ্যন্ত কিন্তু জনজাতিকৰণ যি ব্যৱস্থা হ'ব লাগিছিলে সেইটো সম্পূৰ্ণ হৈ নুঠিল। আজি যি কেবিনেটত এই প্ৰতিবেদনটো উত্থাপন হৈছে আমি ভাবোঁ এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। কেন্দ্ৰীয় চৰকাৰেও আকৌ দুটা সংস্থা আছে ইতিমধ্যে, মানে কি ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া আৰু কমিশ্যন ফৰ চিডিউল ট্ৰাইবছ, এই দুটা সংস্থাই কোনটো জনগোষ্ঠী মানে জনজাতিৰ আওতাত পৰিব তেওঁলোকে অনুমোদন দিয়ে। আমাৰ সৌভাগ্য যে ইতিমধ্যেই আমাৰ এই ছটা জনগোষ্ঠীক 2018 চনতে এই দুটা সংস্থাই কেন্দ্ৰীয় সংস্থা দুটাই অনুমোদন জনাই থৈ দিছে। সেই ফালৰ পৰা কিছু মানে জনজাতিকৰণৰ যি প্ৰক্ৰিয়া এই ছটা জনগোষ্ঠী বহুখিনি আগবাঢ়ি আছে। এতিয়া মাত্ৰ ৰাজ্য চৰকাৰৰ হাতত বলটো আছে। ৰাজ্য চৰকাৰ যদি সঠিকভাৱে সঠিক সময়ত এই আজি যেনেকৈ প্ৰতিবেদনখন দাখিল কৰে ইয়াৰ পিছৰ যি পৰিক্ৰমা সেইখিনি যদি সুচাৰুৰূপে আগবঢ়াই নিয়ে আমি ভাবোঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা এই জনগোষ্ঠীকেইটাই জনজাতিকৰণৰ যি মৰ্যাদা সেই লাভ কৰিবলৈ সক্ষম হ'ব। আহমেদ নাগৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা ঘোষণা কৰিছে যে মন্ত্ৰী গোটৰ এই প্ৰতিবেদনে
ছয় জনগোষ্ঠীৰ আশা আকাংক্ষা প্ৰতিফলিত কৰিব, তেওঁলোকৰ সমস্যা পূৰণ কৰিব, এনেধৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা ঘোষণা কৰিছে। মই আহিছোঁ শুক্লেশ্বৰ দাসৰ ওচৰলৈ, আৰু যিহেতু তেখেত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপসভাপতিৰ গুৰু দায়িত্বত আছে, তেখেতৰ মুখৰ পৰা মই এটা কথা সুধিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকলক লৈ এই মন্ত্ৰী গোটৰ প্ৰতিবেদনত অকণমান বেলেগ ধৰণৰ কিছুমান চিন্তা প্ৰস্তাৱ আমি গম পাইছোঁ, আমি জানিব পাৰিছোঁ যে বৃহত্তৰ গোৱালপাৰা এই জিলাখনত বসবাস কৰাসকলক এটা বেলেগ ধৰণৰ ভাগ, আৰু উজনি বা অন্যান্য ঠাইত থকাসকলক এটা বেলেগ ভাগ, এনেধৰণৰ কৰাৰ বিষয়ে আমি কিছু কথা গম পাইছোঁ। আপুনি এই ক্ষেত্ৰত সন্তুষ্টনে? ধন্যবাদ। কথা হ'ল, আজি বহুদিনৰ আগৰ পৰাই আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই বুলি নহয়, কোচ ৰাজবংশী গোটেই বৃহত্তৰ কোচ ৰাজবংশী ছাত্ৰ সমাজ হওক, সন্মিলনীৰ হওক, আমি কোচ ৰাজবংশীসকলে প্ৰতিবাদ কৰি আহিছোঁ, আমি দাবী উত্থাপন কৰি আহিছোঁ চৰকাৰক। চৰকাৰে আমাক নিৰ্বাচনৰ আগত কিবা এটা আঁকোৱা পৰা, কিবা এটা মন্তব্য দি বা কিবা এটা ললিপপৰ দৰে কথা কৈ আমাক বিচলিত কৰিব খোজে। কিন্তু সেই ক্ষেত্ৰত আমি এটা কথা ক'ব খোজোঁ যে আজি ২৭ নৱেম্বৰ, তেখেতসকলে ২৫ নৱেম্বৰ তাৰিখে, অসম চৰকাৰে ২৫ নৱেম্বৰ তাৰিখে আমাৰ ৬ জনগোষ্ঠীৰ প্ৰতিবেদন দাখিল কৰিম বুলি আমাক কোৱাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে। কিন্তু ২৫ তাৰিখে তেখেতসকলে প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে। আজি ২৭ তাৰিখ হ'ল, আজি প্ৰতিবেদনখন দাখিল কৰা বুলি আমি শুনিছোঁ। প্ৰতিবেদনখন দাখিল কৰা বুলি শুনিলেই নহ'ব, ৰাজহুৱা হোৱা নাই। আৰু ৰাজহুৱা হ'লেও এই প্ৰতিবেদনখন কিমান দূৰ গৃহীত হ'ব, ভাৰত চৰকাৰে কিমান দূৰ আমাক গৃহীত কৰাই দিব, এইটোক লৈ আমাৰ চিন্তনীয় বিষয়। আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে আমি প্ৰতিবাদ কৰি আছোঁ, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছোঁ। আমাৰ ৬ জনগোষ্ঠীৰ দাবী আমাক লাগিবই, আমি তাৰ পৰা আমি কেতিয়াও বিচলিত নহওঁ। আমি ছাত্ৰ সন্থাকে ধৰি কোচ ৰাজবংশী সন্মিলনীৰ গোটেইখিনিয়ে, আমি কোচ ৰাজবংশী যিমানখিনি আমি জনসাধাৰণ আছোঁ, গোটেইখিনি আমি প্ৰতিবাদ, গণতান্ত্ৰিকভাৱে প্ৰতিবাদত আমি নামি পৰিছোঁ। চৰকাৰক আমি হেঁচা দি আছোঁ যে আমাক ৬ জনগোষ্ঠীৰ যিখিনি দাবী, আমাক দাবীখিনি আমাক লাগিব, দাবীখিনি আমাক গৃহীত কৰি দিব লাগিব। আজি তেখেতসকলে প্ৰতিবেদনখন দাখিল কৰিছে ঠিক, ২৬ত নিৰ্বাচন আছে। তেখেতসকলে আমাক এইটো কিবা এটা ধৰক প্ৰতিবেদনখন দাখিল কৰিছে, দীঘলীয়া এটা প্ৰচেছত লৈ গৈ ২৬ৰ নিৰ্বাচনী তেওঁলোকে বৈতৰণি পাৰ কৰিব খুজিলে, তেনেকুৱা প্ৰতিবেদনখন দ্বাৰা আমি মানি নলওঁ যে ২৬ৰ ইলেকশ্যনৰ আগতেই তেখেতসকলে আমাক এই দাবীসমূহ আমাক গৃহীত কৰি দিব লাগিব, আমাৰ দাবীসমূহ মানিব লাগিব। তেতিয়াহে আমি চৰকাৰখনক ধন্যবাদ জনাম। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি এই চেগতে মই ধন্যবাদ জনাইছোঁ। তেখেতে আজি অধিৱেশনত প্ৰতিবেদন দাখিল কৰিছে, সঁচা, সেইটোৰ কাৰণে ধন্যবাদ। কিন্তু এটা কথা, প্ৰতিবেদনখন দাখিল কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহ'ব, যে নিৰ্বাচনৰ আগতে ২৬ৰ নিৰ্বাচনৰ আগতে আমাক যিখিনি আমাৰ দাবী আছে সেইখিনি আমাক তেওঁলোকে মানি ল'ব লাগিব। চৰকাৰে, অসম চৰকাৰে, ভাৰত চৰকাৰে গোটেইখিনি আমাক মানি ল'লেহে আমি ক্ষান্ত থাকিম, বা নিৰ্বাচনীৰ আমি তেখেতসকলক কি প্ৰকাৰে সহায় কৰিব পাৰোঁ সেইটো আমি চিন্তা চৰ্চা কৰিম। নহ'লে ২৬ৰ ইলেকশ্যনৰ আগত যদি গৃহীত নহয়, আমাৰ দাবীসমূহ যদি তেওঁলোকে আমাক গৃহীত কৰি দিব নোৱাৰে, তেতিয়াহ'লে ২৬ৰ নিৰ্বাচনত কিন্তু আমি একেবাৰে বৰ্জন কৰাটো খাটাং। আমি আমাৰ ফালৰ পৰা কৈ দিছোঁ যে আমি চৰকাৰক আমি বৰ্জন কৰাটো খাটাং। আমি আগৰ পৰাই কৈ দিছোঁ, আমি প্ৰতিবাদী কাৰ্যসূচীটো কৈছোঁ, আমি যিখিনি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছোঁ তাতেই কৈছোঁ যে আমাক নিৰ্বাচনৰ আগত আমাৰ দাবীসমূহ মানি ল'ব লাগিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইখন চকীৰ পৰাই মই, এইখন মঞ্চৰ পৰাই মই অনুৰোধ আহ্বান কৰিছোঁ যে নিৰ্বাচনৰ আগত যাতে আমাৰ দাবীসমূহ, 6 জনগোষ্ঠীৰ দাবীসমূহ সম্পূৰ্ণৰূপে সমাধান কৰি দিয়ে। হয়, দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে, কাৰণ সময় হাতত বহুত কম আছে, আৰু কেইটামান মাহৰ পাছতে সাধাৰণ নিৰ্বাচনৰ কথা আছে, আৰু সমগ্ৰ বিষয়টো নিৰ্বাচন কেন্দ্ৰিক হৈ পৰিব নেকি সেই কথাও তেখেতৰ বক্তব্যৰ মাজত ফুটি উঠাইছে। মই
তেখেতক ধন্যবাদ জনাই আহিছোঁ নিপেন খনিকৰ ডাঙৰীয়াৰ ওচৰলৈ। আৰু ডাঙৰীয়াক মই এই কথাটো সুধিব খুজিছোঁ যে দীৰ্ঘদিন ধৰি আপোনালোকে আন্দোলন কৰি আছে, 6 জনগোষ্ঠীৰ আন্দোলনে অসম কঁপাইছে, বিভিন্ন সময়ত আমি সেই কথা প্ৰত্যক্ষ কৰিছোঁ, কিন্তু কোনোখন চৰকাৰৰ দিনতে এই জনজাতিকৰণৰ সমস্যাটো সম্পূৰ্ণৰূপে সমাধান হৈ উঠা নাই। বিভিন্ন ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে যদিও আধৰুৱা হৈ ৰৈ গৈছে। এইবাৰো এই কথা, এই মন্ত্ৰী গোটৰ প্ৰতিবেদন, এনেধৰণৰ বিষয়বোৰ নিৰ্বাচন কেন্দ্ৰিক হৈ ৰ'ব নেকি, আপুনি কি ভাবে? চাওক, অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰ, ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু ST কমিশ্যনে তেওঁলোকে ইতিমধ্যে ৰিকগনাইজ কৰি থৈছে যে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতি মৰ্যাদা দিব পৰা হয়। আৰু 19 চনৰ যিখন মডেলিটি কমিটি হৈছিলে, সেই মডেলিটি কমিটিখনৰ যিটো 5টা ক্ৰাইটেৰিয়া আছিলে, 5টা ক্ৰাইটেৰিয়া তেওঁলোকে আগতে এইটো এটা প্ৰশ্ন আহিছিলে যে তেওঁলোকে এতিয়া যিখিনি আছে তেওঁলোকে ক্ৰাইটেৰিয়া ফুলফিল কৰিব পৰা নাই। গতিকে সেই ক্ৰাইটেৰিয়াটো কেনেকৈ কি কৰিব পাৰে সেইটো এটা মীমাংসা কৰি অলৰেডি গ্ৰীণ ছিগনেল দিছে। সেইটো মুখ্যমন্ত্ৰী মহোদয়ে ৰাজহুৱাভাৱে বহুতবাৰ কৰি আছে। গতিকে আৰু সেই তেতিয়াই আমাৰ এই 6 জনগোষ্ঠীৰ বিলখন দিল্লীৰ ৰাজ্যসভাত উপস্থাপন কৰা হৈছিল আৰু বিলখন আজিও জীৱন্ত হৈ আছে। গতিকে এতিয়া আমি কৈছোঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ইতিমধ্যে আমাৰ কৰণীয় নাই বুলি ভাবিছোঁ, কৰিবলগীয়া আছে ৰাজ্য চৰকাৰৰ ওচৰত। সেইকাৰণে আমি ৰাজ্য চৰকাৰৰ ওচৰত দীৰ্ঘদিন দাবী কৰি আছিলোঁ। আৰু এতিয়া আমাৰ শ্ৰদ্ধাৰ দুজনে যিটো কথা যিহেতু নিৰ্বাচনলৈ আৰু মাত্ৰ 3টা মাহ তেওঁলোকে 6টা মাহ আছে। 6টা মাহৰ তেওঁলোকে হয়তো আৰু 2টা বছৰ আগতেই এই আজি মডেলিটি যিটো তেওঁলোকে প্ৰস্তুত কৰিলে, সেই মডেলিটিটো প্ৰস্তুত কৰিব লাগিছিলে। মডেলিটিটো প্ৰস্তুত কৰি দিল্লী পাৰিলে হয়। আৰু দিল্লীলৈ তেওঁলোকে মডেলিটিটো পঠাই দিল্লী কমিশ্যনৰ সৈতে গোটেইখিনি গৃহ মন্ত্ৰালয়ৰ সৈতে কৰাই পেলাই তেওঁলোকে বিশেষ অধিৱেশনত দিল্লী অধিৱেশনত আমাৰ বিলটো পাছ কৰি পেলালে। কিন্তু আমি এইখিনি পাই আৰু এটা দাবী কৰিছোঁ, যিহেতু শীতকালীন অধিৱেশনত দিল্লীত আৰম্ভ হ'ব খুব সোনকালে, গতিকে তেওঁলোকে যেতিয়া মডেলিটি প্ৰস্তুত কৰিলেই আৰু তেওঁলোকে প্ৰতিবেদনতো অলৰেডি প্ৰস্তুত কৰিলেই, আৰু প্ৰতিবেদনখনৰ নমুনা এটা আমি ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুভৱ কৰিব পাৰিছোঁৱেই যে এনেকুৱা এটা হ'ব। আৰু এই কনচেপ্টটো মই আগতেও সেইকাৰণে উল্লেখ কৰিছোঁ যে আগৰ চৰকাৰখনে ক'লে যে আগৰ যিখিনি ইতিমধ্যে জনজাতি মৰ্যাদা পাই আছে সেইখিনি আনি যিখিনি নোহোৱাকৈ বা তেওঁলোকৰ ক্ৰিয়াকৃতি নোহোৱাকৈ এই 6টা জনগোষ্ঠী জনজাতিকৰণ দিয়াত তেওঁলোকৰ আপত্তি নাই বুলি তেওঁলোকে আজিও কৈ আছে, আগতেও কৈ আছে। আৰু তেওঁলোকে এতিয়াও এইটো শংকিত হৈছে যে এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা দিলে তেওঁলোকে আগৰ যিখিনি সা সুবিধা আছে তেওঁলোকে বঞ্চিত হ'ব। আৰু চৰকাৰে সেই গোটেই বিষয়বস্তুটোৱে এটা মিলাই পেলাই সেইকাৰণে এই 6টা জনগোষ্ঠীক 2টা ভাগত বিভক্ত কৰিছে, ST প্লেন আৰু ST ভেলী। হয়। গতিকে আৰু তেওঁলোকৰ পাৰ্চেণ্টেজ কেনেকৈ ধৰণৰ হ'ব, কি হ'ব, তেওঁলোকে এইটো নিৰূপণ কৰিছে। আৰু আমি বিশ্বস্তভাৱে জানিব পৰা মতে এনেকুৱা এটা ব্যৱস্থালৈ নিবলৈ বিচাৰিছে যিহেতু ST প্লেনত যিসকল থাকিব সেই ST প্লেনসকলে পলিটিকেলি ভেলীলৈ যাব নোৱাৰিব, ভেলীত যিসকল থাকিব পলিটিকেল হিচাপে তেওঁলোকে প্লেনলৈ যাব নোৱাৰিব। তেনেকুৱা এটা তেওঁলোকৰ চৰকাৰৰ পৰিকল্পনা আছে বুলি আমি বুজি পাইছোঁ। গতিকে এই গোটেই বিষয়বস্তুটো সঁচাকৈ ক'বলৈ গ'লে বাহিৰৰ পৰা চাব গ'লে সেইটো বস্তু ৰাজনৈতিক লাভালাভৰ কাৰণে ৰাজনীতি দলে সদায় কামটো কৰিবই। কিন্তু আমি বাস্তৱতে অসমৰ 6টা জনগোষ্ঠীয়ে আমি কথাখিনি সদায় মুখেৰে কৈ থাকোঁতে কাৰ্য কৰোঁ, এইটো কিন্তু আজিৰ দিনত ডাঙৰ প্ৰশ্ন। গতিকে গভৰ্ণমেণ্টখনে আজি ৰাজ্য চৰকাৰে প্ৰতিবেদন তেওঁলোকে প্ৰস্তুত কৰিছে, কেবিনেটত অনুমোদন দিলে, আজি বিধানসভাটো অলৰেডি কৰা নিচিনাই হ'ল তেওঁলোকৰ, কিন্তু তেওঁলোকে প্ৰতিবেদনখন ৰাজহুৱা কৰা নাই। ৰাজহুৱা কৰাৰ পাছত অসমৰ যি 6টা জনগোষ্ঠীয়ে ইতিমধ্যে জনজাতিকৰণ বিচাৰি আজি এই পৰ্যায়ত উপনীত হৈছে। আজি অলৰেডি ৰাজ্য চৰকাৰে কৈয়ে দিলে যে আপোনালোকক জনজাতি মৰ্যাদা দিলোঁ। তেওঁলোকে ইতিমধ্যে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকক অলৰেডি আমি জনজাতি মৰ্যাদা দিওঁ। কিন্তু আমি এই 6টা জনগোষ্ঠীয়ে একত্ৰিতভাৱে ইমান আগবাঢ়ি গৈ এই 6টা মাহৰ ভিতৰত দিল্লীৰ যিখন তেওঁলোকৰ এতিয়া শীতকালীন অধিৱেশন হ'ব, সেই শীতকালীন অধিৱেশনত আমাৰ বিলখন পাছ কৰি ৰাষ্ট্ৰপতিয়ে অনুমোদন লৈ এই 6টা জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদাটো এটা পূৰা চিল মুখৰ কৰিব পাৰিম, আদায় কৰিব পৰা হ'বনে নহ'ব। গতিকে মই চুতীয়া হিচাপে আজি চুতীয়াইটো আমি অকলে দাবী কৰিলে নহ'ব বা কোচে অকলে দাবী কৰিলে নহ'ব, গোটেইখিনি একেলগে দাবী কৰিব লাগিব। গতিকে একেলগে যিটো দাবী কৰা অসমৰ যিটো পন্থা, সেই পন্থাটো আৰু সেই শক্তিটো আমি আগৰ যিটো ধৰণে কৰিব পাৰিছোঁ, এইবাৰ সেই শক্তিটো সুবিধাটো আমি ল'ব পাৰিম নোৱাৰিম সেইটো সেই সময় দি প্ৰতিবেদনখন যিহেতু ৰাজহুৱা হোৱাৰ পিছতহে আমি স্পষ্ট কৰিব পাৰিম। এটা গুৰুত্বপূৰ্ণ কথা কৈছে খনিকৰ ডাঙৰীয়ে।
হয় সঁচা অৰ্থত এই প্ৰতিবেদনখন সম্পূৰ্ণৰূপে ৰাজহুৱা হোৱাৰ পাছত তেতিয়া কিছুমান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ কিছুমান মন্তব্য প্ৰকাশ কৰিবলৈ সুবিধা হ'ব। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ নাজিম আহমেদ ডাঙৰীয়াৰ ওচৰলৈ। আৰু আহমেদ ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰিছোঁ, সন্মুখত যিহেতু কেইটামান মাহ বাকী আছে নিৰ্বাচনলৈ, এনে সময়ত আগতেও এনেকুৱা ঘটনা ঘটিছে, এই নিৰ্বাচন কেন্দ্ৰিক হিচাপেই এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা হ'ল নেকি? আপোনাৰ কি মতামত? তেনেকুৱা ধাৰণা নুই কৰিব নোৱাৰি, কাৰণ ইমান দীৰ্ঘদিনীয়া এটা দাবী এটা, আৰু যি দাবীটো জনজাতিৰ কাৰণে উত্থাপিত হৈ আহিছে, সেইটো দুটা কেন্দ্ৰীয় সংস্থা মানে ইতিমধ্যে পাছ কৰিছে, তেওঁলোকে অনুমোদন জনাইছে 2018 চনতে। মই ইতিমধ্যে কৈ গৈছোঁ কথাটো। তাৰপিছতো চৰকাৰ সলনি হ'ল, দল একেটাই থাকিল, বিজেপি নেতৃত্বাধীন ইয়াৰ পূৰ্ব চৰকাৰো আছিল, তেখেতসকলৰ দিনতেই এই অনুমোদনটো জনাইছিলে দুটা কেন্দ্ৰীয় সংস্থাই। তাৰে পিছতো এটা দীৰ্ঘ সময় এটা 2005লৈকে 7 বছৰ, এই 7 বছৰত তেওঁলোকে এই সমাগত বিধানসভা নিৰ্বাচনলৈকে ৰৈ থাকিব নালাগিছিলে। তাৰ পূৰ্বতে যি বিধি ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগিছিলে, মানে অসম বিধানসভাত অনুমোদনৰ কাৰণে প্ৰতিবেদন মানে দাখিলৰ কাৰণে যি অনুমোদন দিব লাগিছিলে আগতে দিব লাগিছিলে। অনুমোদন দিয়াৰ পিছত যি আৰু নিৰীক্ষণ কৰিব লগা আছে, মানে অধ্যয়ন কৰিব লগা আছে জনগোষ্ঠীকেইটাৰ ওপৰত, সেই অধ্যয়ন কৰাৰ কাৰণে যথেষ্ট সময় পাইছিলে। তাৰ ওপৰতো যদি আৰু কিবা অন্য প্ৰতিবেদন দিব লগা হৈছে কেন্দ্ৰীয় চৰকাৰে, সেইটো দিব পাৰিলেহেঁতেন। যিহেতু কেন্দ্ৰীয় সংস্থা যি দুটাৰ অনুমোদন লাগে, সেই দুটা মানে সংস্থাৰ অনুমোদন হৈয়ে আছে, গতিকে বহুখিনি কাম আগবাঢ়ি আছে। চুতীয়া মানে ডাঙৰীয়াও এই কথাটো মানে খনিকৰ ডাঙৰীয়াই মানে ক'লেই, এতিয়া ৰাজ্য চৰকাৰটো হয়, ৰাজ্য চৰকাৰৰ হাততেই বলটো আছে। তেওঁলোকে সদিচ্ছা যদি থাকে, তেওঁলোকৰ যদি ইচ্ছা যদি থাকে, সদ্ভাৱ থাকে, তেতিয়াহ'লে তেওঁলোকে বিলম্ব নকৰি, আৰু বিলম্ব কৰিব নালাগে, নিৰ্বাচনলৈকে যাব নালাগে, খুব কম দিনৰ ভিতৰতে যদি কেন্দ্ৰীয় মন্ত্ৰীসভালৈ এইটো পঠায়, কেন্দ্ৰীয় মন্ত্ৰীসভাত অনুমোদনৰ পাছতে সংবিধান সংশোধনীৰ প্ৰস্তাৱ আহিব, সংবিধান সংশোধনীত ৰাষ্ট্ৰপতিয়ে, মহামান্য ৰাষ্ট্ৰপতিয়ে অনুমোদন দিব লাগিব, আৰু তাৰপিছত ভাৰত চৰকাৰৰ যিটো কেন্দ্ৰীয় গেজেট আছে, গেজেটত সেইটো প্ৰকাশ হ'ব, আৰু তাৰপিছত এই জনগোষ্ঠীকেইটাই জনজাতিৰ মৰ্যাদা লাভ কৰিব। গতিকে আমি ভাবোঁ এইটো ৰাজনীতিক ইছ্যু কৰিব নালাগে। তেওঁলোকে সেইটো যদি ভাবি আছে নাজানো, আমি কৈ দিবও নোৱাৰোঁ তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ থকা বুলি, কিন্তু অনুমান কৰিব পাৰি তেওঁলোকে নিৰ্বাচনৰ আগমুহূৰ্তত যে এইবিলাক কৰিছে, এখন মানে শীতকালীন অধিৱেশনত এইটোত তাৰ বহুত পূৰ্বই কৰিব পাৰিলেহেঁতেন ব্যৱস্থাখিনি। গতিকে যি নহওক বাৰু, দেৰিকৈ হ'লেও তেওঁলোকে যি ব্যৱস্থাটো হাতত লৈছে, তাৰ কাৰণে আমি এই বৰ্তমানৰ চৰকাৰক ধন্যবাদ জনাইছোঁ, মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছোঁ। মানে ঠিক এনেদৰেই যাতে আমি আজি যেনেদৰে কিছু হ'লেও আশ্বস্ত হৈছোঁ, ইয়াৰ পৰা যাতে আমি বিচলিত হ'ব নালাগে, এই জনগোষ্ঠীকেইটাৰ লোকসকল যাতে মানে আৰু এইটো লৈ পেলাই কিবা আৰু বেলেগ দুখ পাব লগা নহয়, যাতে আনন্দৰ বতৰা এটা তেওঁলোকলৈ কঢ়িয়াই আনিব পাৰে। চৰকাৰে সেই পৰৱৰ্তী এই দিনকেইটাত, এই মাহকেইটাত, নিৰ্বাচনৰ আগতেই আমি মানে দাবী জনাইছোঁ আমাৰ ফালৰ পৰাও, নিৰ্বাচনৰ আগতেই এই জনজাতিকৰণৰ প্ৰক্ৰিয়া যিমানখিনি ৰাজ্য চৰকাৰৰ কাম কৰণীয় আছে, বাকী আছে, সেইখিনি কৰিলে আমি ভাল পাম, আৰু সেইটো দাবী জনাইছোঁ। আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই আহিছোঁ শুক্লেশ্বৰ দাস ডাঙৰীয়াৰ ওচৰলৈ, আৰু দাস ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ, একেধৰণৰ কথাই মই সুধিম। জনজাতিকৰণৰ এই বিষয়টো আমাৰ নিৰ্বাচন কেন্দ্ৰিক বিষয় হৈ পৰিল নেকি, সেইটো এটা মূল প্ৰশ্ন, মূল কথা। আৰু এই সন্দৰ্ভত মই আপোনাক এইটো কথা সুধিব বিচাৰোঁ, যদি এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো এনেধৰণে গেঁঠালা মাৰি যায় বুলি কৈছোঁ মই, পূৰ্বতেও এনেধৰণৰ বহু ঘটনা হৈছে, তেতিয়াহ'লে আপোনালোকে কোচ ৰাজবংশী ছাত্ৰ সন্থাই কি কাৰ্যসূচী হাতত ল'ব, কেনেধৰণে কি পদক্ষেপ ল'ব? হয়, যে মই আগতেও কৈছোঁ যে নিৰ্বাচনৰ আগতে আমাক এই যে প্ৰতিবেদন দাখিল কৰিছে, বা এটা নিৰ্বাচনৰ আগতে আশা ভৰা কথাবিলাক কয়, এইবিলাক কথাত আমি এতিয়া ভুল নাযাম। আমি বহুবাৰ তেনেকুৱা আমাৰ লগত তেনেকুৱা কৰিছে, ছয় জনগোষ্ঠীৰ লগতে আমাৰ গোটেইখিনি মানুহকে তেনেকুৱা এটা প্ৰতাৰণা আমাক কৰি আহিছে, যে এইবাৰ কিন্তু আমি তাৰ কোনো ধৰণৰ আমি সেই মুখ্যমন্ত্ৰী হওক বা এই চৰকাৰখনেই হওক আমাক ললিপপ দিবলৈ চেষ্টা কৰিলে, আমি কিন্তু সেই ললিপপক মানে সেই ললিপপত আমি মো নাযাম। নিৰ্বাচনৰ আগতে আমাক আমাৰ দাবীসমূহ তেখেতসকলে আমাক
মানিব লাগিব, আমাৰ যিখিনি দাবী আছে, আমাৰ যিখিনি ন্যায্য দাবী আছে সেইখিনি আমাক কৰাই দিব লাগিব। চৰকাৰে, ভাৰত চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, ৰাজ্য চৰকাৰৰ হাতত গোটেইখিনি আছে আমি জানো। তেখেতসকলে যদি বিচাৰে, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যদি বিচাৰে, এই 6 জনগোষ্ঠীৰ দাবীসমূহ তেখেতসকলে কৰি দিব পাৰিব, আমি জানো। আৰু কেন্দ্ৰীয় চৰকাৰতো ভাৰত চৰকাৰখনতো একেই চৰকাৰ, গতিকে আমাৰ দাবীসমূহ তেওঁলোকে অতি সোনকালে কৰি দিয়াৰ কোনো টান কাম নহয়। ৰাজ্য চৰকাৰে যদি ভাবে কৰি দিব পাৰিব। আৰু যদি তেখেতসকলে ভাবিছে যে আমি এই ইছ্যুটো লৈ, এই প্ৰতিবেদন ইছ্যু বা এই দাবীসমূহৰ ললিপপ দি কিনে আমি এই 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিম বুলি ভাবিছে, এইটো কিন্তু তেখেতসকলৰ ভুল ধাৰণা হৈছে। এইবাৰ যদি আমাক নিৰ্বাচনৰ আগত যদি এই দাবীসমূহ মানি নলয়, তেতিয়াহ'লে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি গোটেই সন্মিলনী, গোটেই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কোচ ৰাজবংশী মানুহখিনিয়ে আমি সম্পূৰ্ণভাৱে আমি এই বিজেপি চৰকাৰখনক বুলিয়ে ক'লোঁ, বিজেপি চৰকাৰখনক আমি সম্পূৰ্ণভাৱে আমি বাদ দিব লাগিব বুলি, আমি বাদ দিম বুলি আমি এটা থিৰাং কৰিম বা থিৰাং কৰিবলগীয়া পৰিস্থিতি এটা বাধ্য হ'ব। আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে নিৰ্বাচনৰ আগত কিয় এনেকুৱা কথাবিলাক হয়। তাৰ আগতেতো আমাৰ ডাঙৰীয়াসকলে কৈছেই যে তাৰ আগতেও এইবিলাক আমাক প্ৰতিবেদন দাখিল কৰি কিনে, আগৰ অধিৱেশনতো প্ৰতিবেদন দাখিল কৰি কিনে আমাৰ এই দাবীসমূহ উত্থাপনৰ কৰি আমাক গৃহীত কৰিব পাৰিলে হয়, বা আমাক দাবীসমূহ আমাৰ যিখিনি পাৰে, যিমানখিনি পাৰে আমাৰ কাৰো কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আমাক দিব পাৰিলে হয়। কিন্তু তেখেতসকলে সেই আগৰ অধিৱেশনবিলাকত তেখেতসকলে মনে মনে থাকে। এই নিৰ্বাচনৰ আগৰ এই শীতকালীন অধিৱেশন আহিছে, এতিয়া 6 মাহ পিছত নিৰ্বাচন হ'ব, এতিয়া প্ৰতিবেদনখন দাখিল কৰা বুলি দেখুৱাইছে। ৰাজহুৱা হোৱা নাই বাৰু, ৰাজহুৱা কৰাই দিলেও গৃহীত নহ'লেতো বা ৰাষ্ট্ৰপতিৰ অনুমোদন নহ'লেতো আমাৰ এইখন কোনো প্ৰতিবেদনৰ কোনো কাম নাই, একো কাম নাই। গতিকে ললিপপ দিয়াৰ কথা দৰে হয়। এই ললিপপত কিন্তু কোচ ৰাজবংশীসকলে ভুল নাযাওঁ, এইটো চিধা কথা। আৰু আমি গণতান্ত্ৰিকভাৱে আমি যেনেকুৱা ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ, প্ৰতিবাদী কাৰ্যসূচী গণসমাৱেশ আমি কৰি আহিছোঁ, আমি তেনেকুৱা ধৰণে আমি কৰি যাম। আৰু লগতে 26 ইলেকশ্যনত কিন্তু দিগদাৰী আছে, এইটো একদম আমি এইখন মঞ্চৰ পৰাই সকিয়নি দিছোঁ। আৰু গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ যে তেখেতসকলৰ লগত আমাৰ কোনো নাই, শত্ৰুতা নাই। আমাৰ কথা হৈছে কি, আমাক কোচ ৰাজবংশী সকলৰ লগতে 6 জনগোষ্ঠীৰ দাবীসমূহ আমাক তেখেতসকলে মানি লওক, আৰু মানি লৈ তেখেতসকলৰ লগত আমাক থাকিবলৈ আমাক সুবিধা কৰক, ফলৱতী কৰক। গুৰুত্বপূৰ্ণ কথা কৈছে দাস ডাঙৰীয়াই। আৰু যদি তেওঁলোকৰ দাবী, তেখেতসকলৰ দাবী মানি লোৱা নহয়, তেখেতসকলৰ দাবী ফলৱতী নহয়, তেতিয়াহ'লে ভোট বৰ্জনৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিবলৈ সাজু আছে কোচ ৰাজবংশী ছাত্ৰ সন্থা। এটা গুৰুত্বপূৰ্ণ কথা, আৰু এই গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনাত বহিছোঁ, আমি আলোচনা কৰি আছোঁ। কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উলটি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ, ৰ'ব 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ
আমি পুনৰ আলোচনালৈ উলটি আহিছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ। মন্ত্ৰী গোটৰ প্ৰতিবেদনত 6 জনগোষ্ঠীৰ কি প্ৰত্যাশা, এই বিষয়লৈ 3গৰাকী অতিথিৰ সৈতে আমি আলোচনা কৰিছোঁ। ইয়াৰ বিষয়ত বহুখিনি কথা, বহুখিনি মন্তব্য তেখেতসকলে প্ৰকাশ কৰিছে। মই আহিছোঁ নিপেন খনিকৰ ডাঙৰীয়াৰ ওচৰলৈ, আৰু তেখেতক এই কথা মই ক'ব বিচাৰিছোঁ যে পূৰ্বৰ জনজাতিসকলৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে। আমাৰ চৰকাৰৰ ফালৰ পৰা এই কথা কোৱা হৈছে, আৰু এই দাবীও আগতে উঠি আছিল। আমাৰ আদিত্য খাকলাই ডাঙৰীয়াকে ধৰি বিভিন্ন সময়ত আমাৰ জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে তেখেতসকলৰ পূৰ্বৰ যিসকল জনজাতীয় লোক আছে সেই লোকসকলৰ কোনো ধৰণৰ ক্ষতি নহ'বৰ বাবে দাবী দি আছিলে। তেখেতসকলে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। আপুনি এই সন্দৰ্ভত কি কয়? আমি এতিয়া দেখিছোঁ যে যিখন প্ৰতিবেদন তেওঁলোকে অলৰেডি আমি দেখা পাইছোঁ, যদিও ৰাজহুৱা হোৱা নাই, আংশিক কিন্তু আংশিক ৰূপটোতো তেওঁলোকে যিটো দাবী কৰি আছিলে তেওঁলোককতো কোনো ক্ষতি কৰা আমি দেখা পোৱা নাই। আৰু তেওঁলোকে ভাবিছিলে যে অসমৰ 6টা জনগোষ্ঠীৰ ডাঙৰ পপুলেশ্যন আছে, গতিকে এই পপুলেশ্যনটো যদি STৰ লগত জাপি দিয়া হয় তেওঁলোকৰ যিটো প্ৰাপ্য আছিল সেই প্ৰাপ্যৰ পৰা তেওঁলোকে বঞ্চিত হ'ব। আজি এডুকেটেড যিটো ছিষ্টেমত তেওঁলোকে আজি পাই আছে বা অন্যান্য সা সুবিধাখিনি তেওঁলোকে যেনেধৰণে পাই আছে, এই গোটেই বিষয়খিনি চুতীয়া, আহোম বা কোচ ৰাজবংশী এনেকৈ লৈ যাবলৈ। আৰু সেই প্ৰশ্নটো আগতে তেওঁলোকে এবাৰ পলিটিকেলি কৈছে যে মাজুলীত যেতিয়া কোচ ৰাজবংশীক এবছৰৰ কাৰণে জনজাতি মৰ্যাদা আছিলে 97ত, তেতিয়া কৰুণা দত্তৰ নিচিনা মানুহজন নিৰ্দলীয়কৈ খেলি ওলাই আহিছিলে। গতিকে তেওঁলোকৰ সেইটো বেছি ভয় যে পলিটিকেলি ওলাই আহিব বুলি। গতিকে চৰকাৰে তেওঁলোককো ক্ষতি নোহোৱাকৈ সেইকাৰণে কনচেপ্ট সৃষ্টি কৰিছে। আমি সেইকাৰণে চৰকাৰক ধন্যবাদ দিছোঁ যে মটক, মৰাণ আৰু অবিভক্ত গোৱালপাৰা ST প্লেন, আৰু সেই ST প্লেনত আগৰ যিটো তেওঁলোকৰ STবিলাকৰ পাৰ্চেণ্টেজ আছিলে সেই পাৰ্চেণ্টেজটো এতিয়া গৈ হয়তো 50% হ'বগৈ, 15%, 15% হ'বগৈ। আৰু আমাৰ যিটো OBC 27% আছিলে, আমাৰ যিকেইটা জনগোষ্ঠী আছে সেই জনগোষ্ঠীকেইটা যিটো OBC কোটা আছে সেইটো গৈ পেলাই হয়তো 12%লৈ চাহ হ'বগৈ পাৰে, 12%লৈ চাহ হ'বগৈ পাৰে। গতিকে তেওঁলোকৰ ক্ষতি হোৱা আমি কথাটো দেখা ইয়াত পোৱা নাই, আৰু তেওঁলোকে সেই বস্তুটোৱে ভাবিছে। কিন্তু ৰাজনৈতিকভাৱে এই জনগোষ্ঠীকেইটা অসমৰ যিহেতু খিলঞ্জীয়া শব্দটো মই যদিও ৰাষ্ট্ৰসংঘৰ এটা সংজ্ঞা দিছে 1228 খ্ৰীষ্টাব্দ বা সেইবোৰ নিৰ্দিষ্ট ভূখৰ কথা, কিন্তু আজিলৈকে অসম বিধানসভা বা অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া সংজ্ঞাটো তেওঁলোকে স্পষ্টকৈ নিৰূপণ কৰি দিব পৰা নাই। এতিয়া কৰিব লাগিছিল। এইটো কিন্তু কেতিয়াবাই কৰিব লাগিছিল, যদি কৰা হ'লে আজি এনেকুৱা এটা অৱস্থা নহয়। গতিকে খিলঞ্জীয়া বুলি নক'লেও আমাৰ অসমৰ ভূমিপুত্ৰ যিখিনি আছে তেওঁলোকে অসমত প্ৰত্যেকৰ অধিকাৰ, প্ৰকৃত অধিকাৰ পাবৰ কাৰণে প্ৰত্যেকেই যোগ্য। গতিকে সেই ক্ষেত্ৰত আমি ভাবোঁ আগতে যিখিনি জনজাতি মৰ্যাদা পাই আছে, আজি চৰকাৰে যিখনৰ মডেলিটি যিটো প্ৰস্তুত কৰি পেলাই তেওঁলোকে প্ৰতিবেদনখন দেখাইছে, সেইখনত যদি এতিয়া যিখিনি ইতিমধ্যে জনজাতিৰ মৰ্যাদা পাইছে তেওঁলোকৰ হানি বিঘনি নহ'ব। আৰু তেওঁলোকে এইটো কথা ভাবিলেও যে ভুল হ'ব যে ইতিমধ্যে তেওঁলোকে 75টা বছৰ আজি তেওঁলোকে মৰ্যাদা এইটো ভোগ কৰি আছে, ST SC মৰ্যাদা ভোগ কৰি আছে। এটা জাতিৰ জনগোষ্ঠীৰ কাৰণে 75 বছৰ বয়সটো খুব সৰু বছৰ নহয়। এটা 75টা বয়সত এটা জাতিৰ জনগোষ্ঠীটো ডেভেলপমেণ্ট আহিব পাৰে। আজি আমি দেখা পাইছোঁ বহুতো প্ৰশ্ন আহিছে, আপুনি এটা বস্তু লক্ষ্য কৰিব, আজিহে আমাৰ জাতৰ কথা আহিছে, কিন্তু পৌৰাণিক কথা ক'বলৈ গ'লে পৌৰাণিক জাত পাততো কথাটো বেলেগ ধৰণৰ কনচেপ্টত আছিলে, কৰ্মতহে জাতৰ ভাগ আছিলে। কিন্তু আজি আমি জাতত ভাগ কৰিছিলোঁ, হয়তো সেই এটা পন্থা এটা সময়ত আহিব, সেইটোও আহিব। গতিকে ইকনমিকেলি যদি ছাৰ্ভে কৰিবলৈ যায় আজিৰ দিনত যিবিলাক জনজাতি ইতিমধ্যে মৰ্যাদা পাই আছে বা এতিয়া আমি যিখিনি নাই পোৱা, আমাৰ লগত তেখেতে গৰীয়া মৰীয়া আছে, তেখেতলোকো আজি যদি বা অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ইকনমিক ষ্টেটাছটো যদি চেঞ্চাছ কৰিবলৈ যোৱা হয়, এতিয়া চৰকাৰে যেনেধৰণে ভাবিছে তাতকৈ হয়তো অসমৰ প্ৰতিশ্ৰুতি বেলেগ হৈ যাব পাৰে। কাৰণ এনেকুৱা মানুহ কিছুমান আছে আজিও ইকনমিকভাৱে তেওঁলোকে একেবাৰে সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। চৰকাৰে আজি বহুত আঁচনি দিছে, এইটো একো ডাঙৰ কথা নহয়, এইটো সদায় দীৰ্ঘম্যাদী নহ'ব পাৰে। এটা হ্ৰস্বম্যাদী আঁচনি এটাই এটা জাতিৰ বা কাৰোবাৰ কোনোবা এজন মানুহক ইকনমিক হিচাপে বা অন্যান্য ক্ষেত্ৰত আগবঢ়াই কেতিয়াও লৈ যাব নোৱাৰে। গতিকে এই গোটেই ব্যৱস্থাটো চাবলৈ গ'লে আমিতো কোনোদিন বাধা দিয়া নাই। এটা ডিলিমিটেশ্যনৰ কথা আছিলে, এটা 10 বছৰ মূৰে প্ৰত্যেকটো জাতিৰ জনগোষ্ঠী ইতিমধ্যে যিবিলাক জনজাতিৰ মৰ্যাদা পাইছে তেওঁলোকৰ কিমান ডেভেলপ হ'ল, এই ব্যৱস্থাটো আহিব লাগিছিলে। আৰু আজি এই অংকটো ইকনমিক হিচাপে চাবলৈ গ'লে 75টা বছৰত তেওঁলোকৰ সা সুবিধাখিনি হিচাপ কৰিবলৈ গ'লে তেওঁলোকে আজিৰ দিনত আৰু ST বুলি কৈ থকাটো ভাবিবলৈ অলপ বেলেগ ধৰণে লাগি যায়।
গতিকে অসমত থকা অন্যান্য জাতি জনগোষ্ঠীবিলাকক সম অধিকাৰ সমমৰ্যাদাৰে আগবঢ়াই নিয়া চিন্তা চৰ্চা আমি প্ৰত্যেকেই নকৰিলে তেতিয়াহ'লে আমি কেনেকৈ অসমখন সুৰক্ষিত হৈ থাকিম? আমি কৈ আছোঁ আজি অসম চুক্তিৰ কথা কওঁ বা অন্যান্য কথা কওঁ, বেলেগ বেলেগ ধৰণৰ কথা কওঁ, অসমখন আমি সুৰক্ষিত কথা কওঁ, কিন্তু সুৰক্ষিত যদি আমি অসমত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যদি সহযোগিতাৰে আমি আগবাঢ়ি নাযাওঁ বা প্ৰত্যেকটো ইটো সিটো চিন্তা চৰ্চা নকৰোঁ, তেতিয়াহ'লে আমি কেনেকৈনো আমি সহযোগিতা আগবাঢ়িম বা অসমখন সুৰক্ষিত কৰিম? গতিকে আমি সেই ব্যৱস্থাটো কিন্তু এবাৰ দেখা পাইছোঁ যে এই প্ৰতিবেদনখনত ইতিমধ্যে যিকেইটা জনজাতি মৰ্যাদা পাই আছে তেওঁলোকৰ হানি বিঘনি হোৱা বিষয়টো আমি দেখিবলৈ পোৱা নাই। হয়তো যদি বিঘিনি হোৱা তেওঁলোকে আজি প্ৰতিচ্ছবি ভালকৈ দেখা পালে হয়, হয়তো এতিয়া অসমত আৰু আন্দোলন সৃষ্টি হৈ থাকিলেহেঁতেন, তেওঁলোকে যি ধৰণৰ কথা কৈছিলে। আৰু ইতিমধ্যে চৰকাৰে সেইকাৰণে তেওঁলোকৰ লগত বহুতবাৰ আলোচনা কৰিছে, গোটেই বিষয়টো আলোচনা কৰি এটা তেওঁলোকে মডেলিটি প্ৰস্তুত কৰি যে এই ধৰণে লৈ গ'লে আগৰ যিখিনি জনজাতি মৰ্যাদা পাই আছে তেওঁলোকৰ কোনো হানি বিঘনি নহ'ব, ক্ষতি নহ'ব, আৰু নতুনখিনিও মানে এটা নিৰ্দিষ্ট জেগাত যাব পাৰি নেকি এই ব্যৱস্থাটো তেওঁলোকে কৰিব হৈছে। গতিকে আমি সেইকাৰণে চৰকাৰখনক ধন্যবাদ দিছোঁ যে এটা যে আমাক মডেলিটি এটা তেওঁলোকে যে দেখাই দিলে। কিন্তু আমি এইটো ক'ব গৈছোঁ যে অকল মডেলিটিটো দেখাই থৈ দিলেইতো নহ'ব, প্ৰকৃতভাৱে জনগোষ্ঠীকেইটাই দীৰ্ঘদিনৰ জনজাতিকৰণৰ দাবীটো যিটো আমি আশা আকাংক্ষা কৰি আছোঁ এইটোতো আমাৰ প্ৰাপ্যটো আমি পাব লাগিব, আৰু সেই প্ৰাপ্যটো তেওঁলোকে কেনেধৰণে দিবলৈ বিচাৰে। আজি 6টা মাহ আছে নিৰ্বাচনত আমাক যে ভোটটো দিয়াৰ পিছত আমি গভৰ্ণমেণ্ট কৰাৰ পাছত সেইটো আমি পূৰ্ণাংগ কৰি দিম, তেনেকুৱা ধৰণৰ এটা ছিষ্টেমলৈ লৈ যায় নে নাই নিৰ্বাচনৰ আগতেই এই জনগোষ্ঠীকেইটাক বিশেষ মৰ্যাদা দি পেলাই ৰাষ্ট্ৰপতি অনুমোদন দি পেলাই বিধেয়কত পৰিণত কৰি জনজাতি মৰ্যাদাটো আগত প্ৰদান কৰি লয়। গতিকে আমি কৈছোঁ যে স্পষ্ট কথা, আমি বাৰে বাৰেতো ঠগ খাইছোঁ, সঁচা কথা। বিজেপি চৰকাৰে গঠন হওঁতে 100 দিনতে অসমৰ 6টা জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি তেওঁলোকে এইটো পূৰা প্ৰথমতেই ডিক্লেয়াৰ দিছিলে। তেওঁলোকৰ নিৰ্বাচনী মেনিফেষ্টত প্ৰথমেই আছিলে যে অসমৰ 6টা জনগোষ্ঠী জনজাতিকৰণ কৰা কথাটো। গতিকে নৰেন্দ্ৰ মোদীয়ে কৈছিলে আমাৰ গভৰ্ণমেণ্টৰ পাছত প্ৰথম 100 দিনতে আমি এইটো শেষ কৰিম বুলি কৈছিলে, আৰু তেতিয়াৰ পৰা আজি তেওঁলোকে আহি এই পৰ্যায়ত পালেহি। গতিকে আমি আশ্বস্ত এইকাৰণে হ'ব পৰা নাই, সঁচা কথাটো কৈছোঁ। গতিকে তেওঁলোকে যদি পুনৰবাৰ আমাক যদি কয় দিম বুলি, তেওঁলোকক ক্ষমতাত বহাৰ পিছত তেওঁলোকে যদি নিদিয়ে আৰু 5টা বছৰ আমি আকৌ সংগ্ৰাম কৰিব লাগিব। আকৌ সেই সংগ্ৰাম কৰাৰ পাছত আমাৰ ধাৰাটো ক'লৈ গুচি যাব, সঁচাকৈ জনগোষ্ঠীকেইটাই প্ৰাপ্য পাবনে নাপাব, এই কথাটো কিন্তু চিন্তনীয় বিষয়। এটা প্ৰশ্নবোধকৰ পুনৰ সৃষ্টি হৈছে। খনিকৰ ডাঙৰীয়াই সেই ক্ষেত্ৰত আশংকা প্ৰকাশ কৰিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ নাজিম আহমেদ ডাঙৰীয়াৰ ওচৰতে, আৰু আহমেদ ডাঙৰীয়াৰ পৰা মই এটা কথা জানিব বিচাৰিছোঁ যে মই জনাত আপোনালোকৰ যি জনগোষ্ঠীয় পৰিষদ, এই পৰিষদৰ অন্তৰ্ভুক্ত মৰিয়া, এই জনগোষ্ঠীটো MOBC হয়, তাৰ ভিতৰতে গৰীয়া, দেশী, এই সকলো মানুহ আছে। আপোনালোকৰ মাজত এনেধৰণৰ কিবা দাবীৰ কথা আছে নেকি, বা আপোনালোকে বিচৰা কিবা কথা আছে? হয়, আমাৰ গৰীয়ামৰীয়া দেশী যি জনগোষ্ঠীকেইটা আছে, এই জনগোষ্ঠীকেইটাক প্ৰতিনিধিত্ব কৰি অসমত কেইবাটাও সংগঠন আছে, যেনে সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদ, গৰীয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ অসম, তাৰপাছত সদৌ অসম গৰীয়া জাতীয় পৰিষদ, অসম গৰীয়া পৰিষদ ইত্যাদি। এই সংগঠনসমূহে জন্মলগ্নৰে পৰা দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ মানে দাবী আছিলে এই জনগোষ্ঠীকেইটাক গৰীয়া, দেশী আৰু মানে OBCৰ অন্তৰ্ভুক্ত কৰিব লাগে, আদাৰ বেকৱাৰ্ড ক্লাছৰ শ্ৰেণীভুক্ত কৰিব লাগে, এইটো অন্তৰ্ভুক্ত কৰিব লাগে। আৰু এটা দাবী আছিলে যে গৰীয়াসকলৰ, দেশীসকলৰ যি অৰ্থনৈতিক যি জৰীপ আৰু যি জনগাঁথনিৰ জৰীপ, জনগণনা, সেইটো প্ৰতিশ্ৰুতিও দিছিলে এইখন চৰকাৰৰ দিনতেই। কিন্তু জনগণনা কৰিম বুলি কৈছিলে যদিও আজি পৰ্যন্ত সেই জনগণনাৰ মানে হৈ উঠা নাই, মানে কাৰ্যত হৈ উঠা নাই। আমি এই মঞ্চৰ পৰা এই কথাটোকে কওঁ চৰকাৰক যে গৰীয়াসকলক আৰু দেশীসকলক চৰকাৰে এইখন চৰকাৰৰ দিনতেই তেওঁলোকে কৰি থৈ যাওক। আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, OBCৰ অন্তৰ্ভুক্ত কৰক। আৰু যি জনগণনাৰ কথা কৈছিলে তেওঁলোকে, সেই জনগণনাটো মানে তেওঁলোকে সোনকালে মানে কাৰ্যত ৰূপায়ণ কৰক। কাৰণ গৰীয়া জনগোষ্ঠীটো অসমত 40 লাখৰো অধিক মানে লোক আছে। এইজন এটা বৃহৎ জনগোষ্ঠী বুলিয়ে ক'ব লাগিব নিশ্চয়। গতিকে এই জনগোষ্ঠীটোৱে দুখ লাগি ক'বলৈ আজি অসম চৰকাৰত এজনো প্ৰতিনিধি নাই গৰীয়াসকলৰ।
কিন্তু প্ৰতিখন চৰকাৰত কি হয়, যিবিলাক আমি যিবিলাক কি বুলি কওঁ পূৰ্ববংগীয় মুছলমান বুলি কওঁ, তেওঁলোকৰ প্ৰতিনিধি প্ৰতিখন চৰকাৰতে থাকে। এইখন চৰকাৰতো মানে বিধানসভাত আছে, চৰকাৰত আমি নকওঁ কথাটো, এইখন বিধানসভাতো চলিত বিধানসভাতো পূৰ্ববংগীয় মুছলমান প্ৰতিনিধি আছে, কিন্তু আমাৰ গৰিয়াৰ প্ৰতিনিধি নাই। দুখ লগা কথাটো হ'ল কি, অসমত মানে যিসকল মানে ৰাজনীতি কৰিছে ৰাজনৈতিক দলসকল, প্ৰতিটো ৰাজনৈতিক দলে এই গৰিয়াসকলৰ ফালৰ পৰাই নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান নকৰে। আমাক কেৱল ভোটাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে, ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। এই প্ৰথম 1985 চনত যে অসম চুক্তিৰ পিছত চৰকাৰ হৈছিলে অসম গণ পৰিষদ, তেতিয়াই নুৰুল হুছেইন, মহিদুল ইছলাম বৰা এনেধৰণে দুই এজনক মানে তেওঁলোকে দিছিলে, মন্ত্ৰীও দিছিলে। তাৰে পিছত আৰু পিছৰ পৰ্যায়ত গৰিয়াৰ কোনো মানে মন্ত্ৰীটো বেলেগেই কথা, এটা নিৰ্বাচনত টিকট এটাও লাভ নকৰে, প্ৰাৰ্থিত্বও লাভ নকৰে। আমি ভাবোঁ প্ৰতিটো ৰাজনৈতিক দলে যদি সকলো জনগোষ্ঠীৰে উন্নয়ন বিচাৰে, সকলো জনগোষ্ঠীৰে বিধানসভাত প্ৰতিনিধিত্ব বিচাৰে, তেওঁলোকে গৰিয়াসকলৰ পৰাও দেশীসকলৰ থাকে, গৰিয়াসকলৰ পৰাও মানে প্ৰাৰ্থী নিক্ষেপ কৰিব লাগে, প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। আৰু এই জনগোষ্ঠীটো আপুনি যদি চাই দীৰ্ঘ সময়ৰ পৰা কিছু সংখ্যক হয় শিক্ষা দীক্ষাত আগবঢ়া, কিন্তু গৰিষ্ঠ সংখ্যক বৃহৎ সংখ্যাকেই শিক্ষা দীক্ষা, যে সামাজিক যি অৱস্থা, অৰ্থনৈতিক যি অৱস্থা, তেনেই পিছপৰা। আজি যি 6 জনগোষ্ঠীৰ কথা উত্থাপিত হৈছে, তেখেতসকলকে কোনো গুণে তাৰমানে উন্নত নহয়, বৰং কিছু কিছু ক্ষেত্ৰত আমাৰ এই জনগোষ্ঠীটো গৰিয়াসকল বা দেশীসকল অধিক পিছপৰা আহে। গতিকে আমাক জনজাতিকৰণৰ কথাটো ক'বলৈ নাযাওঁ, আমাক তেওঁলোকে চৰকাৰে OBCৰ মৰ্যাদাটো দিয়ক, তেতিয়াও নিশ্চয় কিছু হ'লেও আমি আমাৰ যি অধিকাৰ, সেই অধিকাৰ পাবৰ কাৰণে সক্ষম হ'ম। আমি যি মানে অৰ্থনৈতিক যি সুবিধা লাভ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। গতিকে আমি ভাবোঁ চৰকাৰে এই ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি গৰিয়ামুৰীয়া দেশী জনগোষ্ঠী পৰিষদ বা এই সংগঠনটোৱে আমি অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লগত, প্ৰতিটো খিলঞ্জীয়া ভূমিপুত্ৰ বা থলুৱা ভূমিপুত্ৰসকলৰ লগত আমি একেলগে আছোঁ, একেলগে থাকিম। ভৱিষ্যতেও আমি সেই প্ৰতিশ্ৰুতিও প্ৰদান কৰিছোঁ। আমি ইজনে সিজনৰ হাত ধৰিয়ে খিলঞ্জীয়াসকলে আমি ভৱিষ্যতে যি ৰাজনৈতিক অধিকাৰ অসমত ক্ৰমান্বয়ে এনেকুৱা হৈছে অখিলঞ্জীয়াৰ হাতলৈ গুচি গৈছে, মানে বহিৰাগতৰ হাতলৈকে শাসন ক্ষমতা মন্ত্ৰিত্ব পৰ্যন্ত গুচি গৈছে। আমি সেই ৰোধ কৰিব লাগিব এইবিলাক কথা, আৰু এনেবোৰ কথাৰ পৰা ৰোধ কৰিব লাগে। বিশেষকৈ ৰাজনৈতিক ক্ষমতাটো নিজৰ হাতত মানে অক্ষুণ্ণ ৰখাৰ কাৰণে আমি সকলো খিলঞ্জীয়া দল সংগঠনে এটা চিন্তা চৰ্চা কৰি একমতত উপনীত হৈ আমি যাতে আমাৰ বিধানসভাখন আমি আমাৰ খিলঞ্জীয়া ব্যক্তিৰ দৰে গঠন কৰিব পাৰোঁ, তেনে সেই এটা চিন্তাও আমি জনজাতিকৰণৰ দাবীৰ লগতে তেনেধৰণৰ চিন্তা চৰ্চা আমি অব্যাহত ৰাখিব লাগিব। আৰু আমি আমাৰ ফালৰ পৰা সেই দাবীৰ লগত আমি সকলোৰে লগত একমতত থাকিম বুলি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আহমেদ ডাঙৰীয়াই খুব ধুনীয়া কথা এটা কৈছে। আমাৰ বিধানসভাখন থলুৱা খিলঞ্জীয়া লোকৰে মজবুত কৰাৰ ওপৰত তেখেতে গুৰুত্ব দিছে, আৰু গৰিয়ামৰীয়া দেশী এই ধৰণৰ সম্প্ৰদায়সমূহে প্ৰতি মুহূৰ্ততে হাতে হাত ধৰি একেলগে আমাৰ খিলঞ্জীয়া মানুহৰ সৈতে আগবাঢ়ি যোৱাৰ সেই কথাও দোহাৰিছে। এই কথা আমি প্ৰত্যেকেই গম পাওঁ। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ শুক্লেশ্বৰ দাসৰ ওচৰলৈ, আৰু দাস ডাঙৰীয়াক মই সুধিব লগা কেইবাটাও কথা আছে। তাৰে ভিতৰত এটা গুৰুত্বপূৰ্ণ কথা আছে যে আমি গম পাওঁ কোচ ৰাজবংশী এই জনগোষ্ঠীয় লোকসকল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে, বিভিন্ন ঠাইত তেখেতসকলে বসবাস কৰি আছে। আৰু বৰ্তমান আজি যি আমাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰাৰ তথ্য আমাৰ হাতত আছে, সেই তথ্যৰ আধাৰত ST প্লেইন আৰু ST ভেলী এনেধৰণৰ বিভক্তিকৰণৰ কিছুমান কথাও আৰম্ভ হৈছে। এই সমূহ জনগোষ্ঠীয় লোকৰ কথা, আমাৰ কোচ ৰাজবংশীসকলৰ কথা আপুনি কি ভাবে যে এনেধৰণৰ এই প্ৰতিবেদনে আপোনালোকৰ সকলো ঠাইতে বিয়পি থকা, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি থকা প্ৰতি কোচ ৰাজবংশী লোকক সন্তুষ্ট কৰিবনে? আপোনাৰ কি দৃষ্টিভংগী? হয়, এই প্ৰতিবেদনখনত কি কি সন্নিৱিষ্ট কৰা আছে আমি সেইটো নাজানো, ৰাজহুৱা কৰাৰ পিছত এইটো আমি গম পাম। কিন্তু মোৰ এটা আহ্বান থাকিব, এই চৰকাৰখনৰ প্ৰতি এটা আহ্বান থাকিব যে কোচ ৰাজবংশী সকলৰ লগতে 6 জনগোষ্ঠীৰ যি মানুহ জনসাধাৰণ আছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাতে এই প্ৰতিবেদনে সামৰি লয়, তাৰ কাৰণে মই এই চৰকাৰখনৰ আহ্বান জনাম বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ক'ম যে কোচ ৰাজবংশীসকল অকল
নামনি অসমতেই নহয়, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেই বৃহত্তৰ অসমতে বিয়পি আছে, দক্ষিণ কামৰূপকে ধৰি গোটেই অসমতে আছে। যে যদি অকল গোৱালপাৰা, ধুবুৰী, গোলকগঞ্জ, আপোনাৰ কোকৰাঝাৰ, বঙাইগাঁৱৰ মানুহখিনিকে জনসাধাৰণকে কোচ ৰাজবংশীৰ দাবীখিনি প্ৰদান কৰে, বাকী দক্ষিণ কামৰূপ গোটেই কামৰূপ বা মধ্য অসম বা উজনি অসমৰ এই কোচ ৰাজবংশীসকলৰ কি গতি হ'ব বা তেখেতসকলৰ কেনেকুৱা হ'ব? তেখেতসকলৰ যদি এই দাবীসমূহ যদি তেখেতসকলে নাপায়, তেখেতসকলেওতো মনে মনে বহি থকা নহ'ব, হয়তো মনে মনে বহি নাথাকিব, তেখেতসকলেও নতুন চিন্তাধাৰাৰে আগবাঢ়িব। গতিকে মই এইখন মঞ্চৰ পৰা আহ্বান জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যে যিমানখিনি কোচ ৰাজবংশী মানুহ আছে, জনসাধাৰণ আছে, সকলোৱে যাতে সমমৰ্যাদাৰে এই দাবীসমূহ যাতে পায়, সেই ক্ষেত্ৰত মই আহ্বান জনাম বা অনুৰোধো থাকিব যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দক্ষিণ কামৰূপকে ধৰি গোটেইখিনি কোচ ৰাজবংশী মানুহে যাতে সমান অধিকাৰ পায়, সেইটোৱে আহ্বান থাকিব। হয়, মই ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰি আছোঁ, মন্ত্ৰী গোটৰ প্ৰতিবেদনত 6 জনগোষ্ঠীৰ কি প্ৰত্যাশা। আমি গুৰুত্বপূৰ্ণ বিষয়টো লৈ তিনিওগৰাকী অতিথিৰ সৈতে আলোচনা কৰি আছোঁ, কিন্তু আমাৰ সময় চমু চাপি আহিছে আৰু কিছু সময়ৰ পাছত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। গতিকে শেষবাৰৰ বাবে মই দুগৰাকী আমাৰ প্ৰতিনিধি নিপেন খনিকৰ আৰু নাজিম আহমেদ ডাঙৰীয়া দুয়োগৰাকীকে মই এটা প্ৰশ্নই সুধিব বিচাৰিছোঁ। আপোনালোকে যিমান পাৰে চমুকে এই কথা উত্তৰ দিব, এই প্ৰশ্নৰ উত্তৰ দিব যে আমি বিভিন্ন সময়ত এটা কথা সমালোচনা কৰি আছিলোঁ যে ৰজাঘৰীয়াৰ অনীহা, আমাৰ চৰকাৰৰ অনীহা, এনেবোৰ কাৰণতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে পিছ পৰি ৰৈছে। সেই কথা আমি বহু সময়ত আলোচনা কওঁ, কিন্তু আজি মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হৈছে, এইটো এটা ইতিবাচক পদক্ষেপ বুলি ভাবেনে নিপেন খনিকৰ ডাঙৰীয়াই কি কয়? আমি সেইটো ইতিবাচক পদক্ষেপ বুলিয়ে ভাবিছোঁ। আৰু যিহেতু আমি সকলোৱে দেখিছোঁ যে মুখ্যমন্ত্ৰীজন এজন প্ৰবল সাহসী মুখ্যমন্ত্ৰী, তেওঁ অসমৰ ক্ষেত্ৰত এটা সিদ্ধান্ত যদি ল'ব পাৰে, আমি সেইটো এটা যুগান্তকাৰী সিদ্ধান্ত বুলি ভাবি, আৰু তেখেতে আজি যিটো কনচেপ্ট লৈ আহিছে, সেই কনচেপ্টটো তেওঁ যেনেধৰণে আনিছে তেনেধৰণে যদি সঁচাকৈ অসমৰ 6টা জনগোষ্ঠীক প্ৰাপ্য দি পেলাই আমাৰ তেখেতৰ সাহসিকতাটো প্ৰদান কৰক, আমি সেইটো কাৰণে তেখেতক আহ্বান জনাইছোঁ। আৰু যদি তেখেতে সেইটো কাম কৰে, অসমৰ কাৰণে তেখেতে ইতিহাসত এজন যুগান্তকাৰী মুখ্যমন্ত্ৰী হৈ থাকিব। মই সেইটোকে তেখেতক আহ্বান জনাইছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। আহিছোঁ নাজিম আহমেদ ডাঙৰীয়াৰ ওচৰলৈ, আৰু আহমেদ ডাঙৰীয়াৰ পৰাও মই এই সন্দৰ্ভত তেখেতৰ মতামত জানিব বিচাৰিছোঁ। হয়, আপুনি কোৱাৰ দৰেই ৰজাঘৰীয়াসকলৰ অনীহা মানে নিশ্চয় আছিলে, নহ'লে এই প্ৰক্ৰিয়াটোত জনজাতিকৰণৰ যি প্ৰক্ৰিয়া, যি ব্যৱস্থা চৰকাৰে ল'ব লাগিছিলে, যথেষ্ট সময় তেওঁলোকে লাভ কৰাৰ পাছতো আজি এই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন দুটাকৈ কাৰ্যকাল তেওঁলোকে লাভ কৰিলে অসমত চৰকাৰ কৰাৰ কাৰণে। তেওঁলোকে যথেষ্ট সময় পালে, 15টা বছৰ একেৰাহে কংগ্ৰেছ দলৰ নেতৃত্বাধীন চৰকাৰ আছিলে, তেওঁলোকে 15 বছৰ এটা দীৰ্ঘকালৰ কাৰণে চৰকাৰ শাসনত থকাৰ ক্ষমতা লাভ কৰিলে, শাসন লাভ কৰিলে। কিন্তু এই চৰকাৰসমূহে অনীহা নথকাহেঁতেন এই জনজাতিকৰণৰ যি প্ৰক্ৰিয়া, যি ব্যৱস্থা কেতিয়াবাই হৈ উঠিলেহেঁতেন। গতিকে মই একেষাৰে ক'ম, ৰজাঘৰীয়াসকলৰ চৰকাৰ মানে যিসকলে কৰিছে, শাসনত থকাসকলৰ অনীহা নিশ্চয় আছিল। যিয়ে নহওক, এই মুহূৰ্তত এতিয়া আজিৰ দিনটোত যিহেতু এই গোটেই বিষয়টোৱে গতি লাভ কৰিছে, প্ৰতিবেদন বিধানসভাত দাখিল হৈছে, ইয়াৰ পিছৰ ব্যৱস্থাখিনিও এই প্ৰক্ৰিয়াটো মানে এটা গতিত স্পীডত লৈ যাব বুলি আমি আশা কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক এটা তেখেতক নিজাববীয়াকৈ এটা মানে ব্যৱস্থা গ্ৰহণ কৰিবলৈ, তেওঁ আগভাগ ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমি ভাবোঁ তেওঁলোকৰ সদিচ্ছা যদি দেখুৱায়, তেওঁলোকৰ সদিচ্ছা যদি থাকে, এই জনগোষ্ঠীকেইটাই অতি সোনকালে জনগোষ্ঠীৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ব, আৰু আমি সেইটোকে কামনা কৰোঁ। হয়, আহমেদ ডাঙৰীয়াই সঠিক কথা কৈছে। এতিয়া গতি লাভ কৰিছে, আৰু এই গতি যাতে মন্থৰ নহয়, আমাৰ জনগোষ্ঠীয় লোকসকলে 6 জনগোষ্ঠীয়ে যাতে উপযুক্ত মৰ্যাদা লাভ কৰে, উপযুক্ত প্ৰাপ্য লাভ কৰে, সেই আশা আমিও কৰিছোঁ। তিনিওগৰাকী অতিথিকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব, নমস্কাৰ।
এক্সিডেণ্ট